कहाँ से आए हो? वेस्ट बंगाल, पटना बिहार। अभी कहाँ जाएंगे? डिब्रूगढ़। ऑल इंडिया घूमे हो साइकिल में? वाह बोकारो। আৰু গাইছ এতিয়া পালোহি গুম্ফা টেম্পল। আৰু হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল কংকচ মটৰ ব্লগ। আজি অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনালোঁ। আৰু বহুত দিন ধৰি মানে মটৰ ব্লগ দিয়া নাছিলোঁ, আৰু সেইটো আজি খুব ধুনীয়া এটা ঠাইলৈ ওলালোঁ, প্লেনিং কৰিলোঁ। আৰু আজি তাতে চানডে হয়, সেইটো ভাবিলোঁ আপোনালোকক অলপমান জেগাডোখৰ দেখাওঁগৈ। আৰু সেইটো খুব ধুনীয়াকৈ ওলাই ল'লোঁ এতিয়া। আৰু এতিয়া যাওঁ খুব ধুনীয়াকৈ লগৰ কেইজনৰ ওচৰত, আৰু তাৰপিছত খুব ধুনীয়াকৈ মটৰ ব্লগ দিম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকক বন্ধুসকল, আৰু চেনেলটো যোনে যোনে নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব গাইছ। আৰু এতিয়া লগ পাম মটৰ ব্লগত। আমাৰ এইডোখৰ ঘৰৰ ওচৰৰ ৰাস্তাডোখৰ মানে এতিয়ালৈকে বনোৱা নাই বা বাৰিষা দিনতে কামটো ষ্টাৰ্ট কৰিলে, সেইটো কাৰণে মানে বহুত বেছি প্ৰব্লেম হৈ গ'ল। চাওকচোন ৰাস্তা অৱস্থা এইটো, ইয়াত পুল বহাই আছে মেইন হাইৱেত। আৰু এতিয়া যাওঁ তেলটো ভৰাই লওঁ। চাউণ্ডটো কেনেকুৱা ধৰণৰ হৈছে চেক কৰিব লাগিব বাৰু এটা জেগাত, কাৰণ এইডোখৰ অকণমান মানে ব্লগটো বনাইছোঁহে প্ৰথমবাৰৰ কাৰণে। চাওক চেল 3 উঠিছে, আগতে তেল আছিলে বাৰু, তথাপি এতিয়া 250 ভৰাওঁতে চেল 3 উঠিছে। আগতে কিন্তু ইমানখিনি তেল ভৰাওঁতে মানে চেলটো নুঠে কাৰণে মানে ফ্ৰড হৈ আছিলে যে, মই ভিডিঅ'টো দিয়া আছে বাৰু। এনেকৈ ইমান মানুহক ঠগি আছিলে দেখিলে নে? আজি প্ৰমাণ আকৌ ওলাই গ'ল। হাৱাটো বহুত বেছি সোমাইছে মানে ইয়াত, সেইটো কাৰণে অকণমান প্ৰব্লেম হৈ গৈছে বাৰু হেলমেটটো। কিন্তু চাউণ্ড কোৱালিটি কেনেকুৱা ধৰণৰ আহে তাত অলপমান চেক কৰিব লাগিব, তাৰপিছত আকৌ মানে বেলেগ জেগাত লগাব লাগিব মাইকটো, যিহেতু হেলমেটটো নতুন যে। গাছ মানে মই এটা কথা ক'বলৈ বিচাৰোঁ হা, এই ৰাস্তা পদূলিবিলাক এনেকুৱা বেয়া কৈছোঁ না আমাৰ ধেমাজিত। যোৱাকালি চিভিল চাৰ্জলৈ গৈছিলোঁ, তাতো মানে ৰাস্তাটো একদম তলৰফালে মানে পানী সোমাই পেলাই মানে গোটেইটো ভাগি আছে। তাত যদি কোনোবা পৰে ন, বহুত বেয়াকৈ দুখ পাব, মানে এক্সিডেণ্ট হৈ যাব। এইবিলাক ৰাস্তা চাওকচোন কেনেকুৱা ধৰণৰ মানে। ৰাস্তাৰ কাৰণে মানে আমাৰ অসমত বহুত বেছি এক্সিডেণ্ট হয়। তাৰপিছত আৰু বেলেগ এক্সিডেণ্ট থাকেই বাৰু, মদ খাই কোনোবাই কিবা উদ্ভণ্ডালিকৈ চলাই, সেইটো বেলেগ কথা। কিন্তু ৰাস্তাৰ কাৰণেও মানে বহুত বেছি এক্সিডেণ্ট হয়। আৰু বেছি ভালকৈ কথা ক'বলৈ পৰা নাই, মানে মুখখন মেলিবলৈ পৰা নাই, মানে এনেকুৱা টানকৈ হেলমেটটো লাগি আছে, তাৰপিছত মাইকটো লাগি আছে নহয়, বহুত বেছি প্ৰব্লেম পাই আছোঁ মানে। টাউনখন আজি একদম খালী হৈ বতাহ বহুত বেছি দিছে দেই আজি। আৰু এইখনে হ'ল ধেমাজি কোৰ্ট ফিল্ড। ইয়াত মানে বিভিন্ন ধৰণৰ অনুষ্ঠান হৈয়ে থাকে। কিন্তু 8 তাৰিখে ইয়াত স্পেচিয়েল মানুহ এজন আহিব, জুবিন গাৰ্গ। সেইটো চাবলৈ আহিম বুলি ভাবিছোঁ। কোনোবাই যদি দূৰৰ পৰা চাই আছে, যদি নাজানা আহি যাবা, খুব ধুনীয়াকৈ চাবলৈ এনজয় কৰিবা। कहाँ से आए हो? वेस्ट बंगाल, पटना बिहार। अभी कहाँ जाएंगे? डिब्रूगढ़। आप वहाँ पे ही रहेंगे क्या? हाँ हाँ। ऑल इंडिया घूमे हो साइकिल में? वाह। आपका नाम क्या है? अमित किसको? आपका? मेरा भूमेंद्र राजा। भूमेंद्र राजा, वाह। मिल गया, अच्छा लगा। बाय बाय दादा। हाँ ध्यान से जाना। बाप रे इमान दूर पर আহিছে, মানিব লাগিব কিন্তু দেই। মই বাইকত গৈ ভাগৰ লাগিছে, ইয়াতে চাইকেলত আহিছে মানে ইমান দূৰৰ পৰা। বাহ, চেলুট জনাইছোঁ কিন্তু দেই। কয় নহয় মন গ'লেই যিকোনো কাম সম্ভৱ বুলি কয় নহয়, এয়াই আপোনালোকক প্ৰমাণ আজি ভিডিঅ' এটা দেখালোঁ। আৰু মন গৈছে ইণ্ডিয়া মানে গোটেই ঘূৰিবলৈ, চ' সেইটো কাৰণে চাইকেল আছে, চাইকেলতে ঘূৰিছে। চাওকচোন মন থাকিলে সকলো কামেই সম্ভৱ। বহুতে নিজকে মানে দুৰ্বল বুলি ভাবিলে নোৱাৰিম নেকি কিবা নেকি, সেইটো কাৰণে মানে বহুত পিছ পৰি যাবলগীয়া হয়। আৰু এতিয়া আমাৰ নিজৰ লক্ষ্যত গৈ আছোঁ, ডেট মিনছ আমি চিলাপথাৰ গৈ আছোঁ, খুব ধুনীয়া এটা জেগা দেখাবলৈ। আৰু আপোনালোকে যদি প্ৰথমবাৰ চাইছে বা প্ৰথমবাৰ দেখিছে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু দ্বিতীয়বাৰ দেখিলেও একো নাই বাৰু, মোৰ ভিডিঅ'ত চাই দিব খুব ধুনীয়াকৈ। আৰু দূৰ দূৰণি যোনে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু লগতে অলপমান মৰম দি লাইক কৰি পেলাই লগৰ সৈতে অলপমান শ্বেয়াৰ কৰি দিব বুলি আশা থাকিলে। আৰু এতিয়া পাই গ'লেই বৰ্তমান ধুলিখাগুৰি। টাৰ্ণিংটো খুব বেয়া কিন্তু দেই, বহুত স্পীডত আহে, বহুত এক্সিডেণ্ট হয় মানে, সেইটো আপোনালোকক অলপমান জনাই দিছোঁ আৰু দূৰ দূৰণিৰ পৰা কোনোবাই যদি চাই আছে।
গাছ টাইমটো বহুত বেছি দেৰি হৈ গ'ল পাই ইয়াতে কিমান 3:30 বাজি গ'ল আচৰিত দেৰি হৈ গ'ল পাই এফালে V4 গৈ আছে এফালে NS200 খুব ধুনীয়াকৈ গৈ আছোঁ আৰামত এই স্কুলখন হেৰিখিনি ভাল লাগিছে কিন্তু দেই দেখি পেলাই এটা চাইডে হোৱা নাই এতিয়ালৈকে চালা ইমান লেট কাম কৰে এইফালে নদীত পানী বাও গাইছ এতিয়া পাই গ'লোহি মৰিধল ওচৰ আৰু এইখন মৰিধল কলেজ আগতে মানে মৰিধল কলেজ বুলি ক'লে বহুত দূৰ বুলি ভাবোঁ এতিয়া চাওকচোন একদম খুব সোনকালে পাই গ'লোহি মানে 15 আগষ্টত বহুত পিটন দিছিলে যোৱা বছৰ এইখিনিতে পিটন দিছিলে বুলি মই জনাত মানে ভিডিঅ'টো এইডোখৰ পৰা ভাইৰেল হৈছিলে ইয়াত দিছিলে মানে এইডোখৰ পৰিছে দেখিছে নহয় এইডোখৰতে আছে আৰু এতিয়া পাইছোঁহি এখন দলঙৰ ওপৰত এই জেগাডোখৰৰ নাম কি বাৰু চিৰিপানী নে কিবা বুলি কয় নেকি পাহৰিলোঁ মানে বা এইফালে টিপুল যে গ'ল ছোৱালী উইদাউট হেলমেট পুলিচে একো নকয় বাৰু ছোৱালীবিলাকক ল'ৰাবিলাককে ধৰে আকৌ যিকোনো ক্ষেত্ৰত দেখিছোঁ মানে আজি বতৰটোহে মানে মটো ব্লগ কৰা বতৰ সেইটো মানে ওলাই আহিলোঁ পাই এইবিলাক চাওকচোন পাহাৰখন দেখিছেনে আৰু এই জেগাডোখৰৰ নাম কি বুলি কয় জানো ওলাজান পামগে আৰু বেছি দূৰ নাই চিৰিপানী HS স্কুল হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু এইডোখৰ চিৰিপানী পাই গ'লোহি আমি এতিয়া বৰ্তমান অলপ দেখা যায় আপোনালোকৰ দেখিছে নহয় দেউৰী জনগোষ্ঠী হয় এইবিলাক দেউৰী মুকলি বিচু মহোৎসৱ পাতিছে দেউৰীসকলে ইয়াতে বোকা ডেন্স গোটেই দেউৰী জনগোষ্ঠী এইবিলাক যোনবিলাক বোকা ডেন্স কৰি আছে যে আমাৰ বেছি সময় নহ'ব সেইটো কাৰণে অলপমান আপোনালোকে দেখালোঁ তাৰপিছত এতিয়া যাওঁগৈ মানে ৰাইডত নহ'লে মেইন ডেষ্টিনেশ্যন নাপামগৈতো 3:43 হৈ গ'ল টাইমটো আৰু কমচে কম 25 কিলোমিটাৰমান প্লাছ আছে নেকি এতিয়াও এতিয়া পাই গ'লোহি চিলাপথাৰ যোৱা ৰোড আৰু এইফালেদি সেইদিনা ডিম্পু বৰুৱাক মই পঠাই দিছিলোঁ যাবলৈ এইফালেদি বাইকখন ষ্টাৰ্টটো কেলৈ এনেকুৱা হৈছে বাৰু ৰ'বচোন চাই লওঁ তেল এগাত আহি আছে হয় নাই তেল এগাত থাকিবলৈ ষ্টাৰ্টটো কেনে হৈছে তেল ঠিকছে আছে চোন তেলখিনি কি পানী নেকি বাৰু ক'ত ভৰাই আনিছিলে আমাৰ তাতে গেছ মানে তেল ডিপুত সঁচাকৈ ফ্ৰড আছে নেকি বাৰু তেলখিনি ইমানকৈ আছে কৈছোঁ নহয় 200 ওপৰ আছে না তেল নাথাকিলে এনেকৈ মিছ মাৰে বাইকখন ইমান ডিম্পু বৰুৱা মেচুকা যাওঁতে লগ পাইছিলোঁ তেতিয়া এইফালেদি পঠাই দিছিলোঁ নহয় আৰু এইখিনিতে ভিডিঅ' বনাইছিলে এইখিনি এইটো বাইপাছ চিলাপথাৰ যোৱা ৰাস্তাটো চাওকচোন অৱস্থা অঁ সেইটোৱেতো মোৰ লগৰজনে কৈছে ৰাস্তা কি ভালকৈ হেৰি কৰিলে বোলে চাওকচোন এনেকুৱা বেয়া অৱস্থা এইবিলাক চাওক গাঁত এই ডাঙৰ গাঁত এইবিলাক ৰাস্তা কণ্ডিশ্যন কৰি থৈছে নেকি বাৰু য'ত এনেকুৱা ৰাস্তাত আহিলে মানে মৰিব অহা নিচিনাই হ'ব মানে গাইছ এতিয়া পাই গ'লোহি আমি ডাইৰেক্ট চিলাপথাৰ ওচৰ আৰু ৰাস্তা কণ্ডিশ্যন যিহেতু বহুত বেছি বেয়া সেইটো লাহে লাহে আহোঁতে প্ৰায় টাইমটো বাজি গ'ল 4টা আৰু এইখনেই হ'ল চিলাপথাৰ মানে হস্পিটেল আৰু আমাৰ লগৰ কেইজন যায়গৈ দেই বাই বাই অঁ আমিও একেফালে যাম বাৰু আৰু 5 কিলোমিটাৰ নে 6 কিলোমিটাৰ আছে চিলাপথাৰ টাউনৰ পৰা তাৰপিছত আমি সেইফালে যাম হা 14 মিনিট ন ৱাও চিলাপথাৰ টাউনখন কিন্তু এটা বস্তু ভাল লাগিলে গছ গছনিখিনি ভাল লাগিছে না কচোন অঁ আমাৰ ধেমাজি টাউনত ইমান নাই কিন্তু ৱাও চাওকচোন বাপৰে কিন্তু ৰাস্তা কণ্ডিশ্যন একেবাৰে ভাল নহয় চিলাপথাৰ টাউনত কৈ আমনি লাগি গৈছে মানে ইমান বেয়া কণ্ডিশ্যন আজিৰ দিনত
ক'বলৈ লাজ লগা দেখাবলৈ লাজ লগা এটা বিষয় এইডোখৰচোন আৰু ডেঞ্জাৰ এইডোখৰ আৰু ডেঞ্জাৰ ৰাস্তা বাপৰে আৰু গাইছ অলপ পিছত আমি এতিয়া ৰাইট চাইডে সোমাব লাগিব সেইটো মানে লোকেশ্যন চাই গৈ আছোঁ লোকেশ্যন নাচালে জেগাটো চিনি নাপাওঁ যে এইটো গলি গাইছ হয় এইটো গলি এখন এইফালে ন অঁ এইফালেদি যাব লাগে এতিয়া গাঁৱলীয়া ৰাস্তাৰ ভিতৰতে গৈ আছোঁ এতিয়া এইফালে চাওক পাহাৰ প্ৰাকৃতিক দৃশ্য অ' মাই গড ৰাস্তা কণ্ডিশ্যন দেখিছেনে আপোনালোকে ক'ত কি আছে নাজানো হয় ইয়াত ৰুবলৈ পাৰিব আৰু কেইদিনমান পিছত মানে বাৰিষা ছিজন পাইছেহিতো ভাল জেগালৈ আহিলে অলপ কঠিন ৰাস্তা পাৰ কৰিব লাগে বুলি কয় নহয় এয়াই প্ৰমাণ এই ৰাস্তাবিলাক বেয়া কিন্তু জেগাটো চাওকচোন কি সুন্দৰ গাছ মানে আহি এতিয়া পাইছোঁহি আৰু ইফালে মেইন গেটখন বন্ধ ভাবিছিলোঁ কপাল বেয়া নেকি বুলি কিন্তু ভগৱানে লগত দিলে সেইটো মানে এখন গেট খোলা আছে পিছফালেদি আৰু সেইফালেদি এতিয়া সোমাই আহিলোঁ আমি নীলোৎ পলাই মই আৰু এইফালে আগফালে দেখিছে নহয় ইমান ধুনীয়াকৈ ৱাইড এংগুল কৰি থোৱা আছে ওচৰত গৈ দেখামগৈ বাৰু কি সুন্দৰ পৰিৱেশ কৈছোঁ ন ইমান ডাঙৰকৈ বনাই থোৱা আছে মানে ইয়াত এইবিলাক চাওকচোন একদম চাইনা যেন আৰু অৰুণাচল থকা নিচিনা তেনেকুৱা ধৰণৰ ফিল দিছে মানে কি সুন্দৰকৈ বনাই থোৱা আছে এইফালৰ পৰা আপোনালোকক প্ৰথমৰ আনস্ক্ৰিপ্টেড ভিডিঅ' হ'ব পাৰে কাৰণ সেইবিলাক চাওক কি সুন্দৰকৈ বনাই থোৱা আছে আৰু ইয়াতে কিবা কিবি লিখি থোৱা আছে নেকি কিহৰ কি লিখি থোৱা আছে ঘূৰাব পাৰি ন এইকেইটা এইবিলাক চাওক এইবিলাক বৌদ্ধ ধৰ্মৰ আখৰ নেকি কি আখৰ আপোনালোকে কমেণ্ট কৰি জনাবচোন মই নাজানো মানে দেই নজনাটো আপোনালোকক সুধিছোঁ আৰু কি লাইন বনাই থোৱা আছে ইফালে বনোৱা আছে পিছফালে বনোৱা আছে আকৌ এইফালেদি বনোৱা আছে চবে মানে ফুৰি আছে অঁ ফিল্মত এনেকৈ কৰে যে এনেকুৱা ধৰণৰ মানে আৰু এতিয়া আমি প্ৰথম গেটখন সোমাই আৰু ইটো ছাইডলৈ গৈছোঁ আৰু এইফালে চাওকচোন লেচু লাগি আছে লেচু ভালকৈ লাগি আছে কিন্তু দেই খাবলৈ মন গৈছিলে কিন্তু কেঁচা হৈ আছে সেইটো কাৰণে নাখাওঁ আৰু ফাইন চাইন বঢ়াই দিব বুলি ভয় লাগেতো ইয়াত কেমেৰা লগা আছে CCTV আৰু এইফালৰ ছাইডটো বহুত বেছি দীঘল আৰু সেইকাৰণে এইফালৰ ছাইডটো নাযাওঁ আমি ইটো ছাইডলৈ যাম তাৰপিছত ডাইৰেক্ট যাম টেম্পলটোৰ ওচৰত অৰ্থাৎ আমি গেটেৰেদি সোমাই আহোঁতে আৰু এই আকৃতিটো কি আকৃতি আপোনালোকে কওকচোন বাৰু এইটো কাছৰ আকৃতি হয়নে নহয় কাছৰ ন কাছ এইটো মাথাটো এইকেইটা ভৰিকেইটা একদম কি ধুনীয়া বনাই থৈছে শিলগুটিয়েদি আৰু এইফালে পৰিৱেশটো কিন্তু খুব সুন্দৰ ইয়াত অকল গছ খুব ধুনীয়াকৈ লগাই থৈছে পাৰ্কৰ টাইপৰ ফুৰিবলৈ আপোনালোকক এইখিনি দেখাই লওঁ তাৰপিছতহে টেম্পলটো দেখামগৈ খুব ধুনীয়াকৈ গৈ পেলাই ভিতৰত চ' ভিডিঅ'টো একদম শেষলৈকে চাই থাকক বন্ধুসকল ইয়াত মানে বহুত বেছিয়ে মানুহ আছে ইয়াত ফুৰিবলৈ বহুত এতিয়া লাহে ফেমাছ হ'ব পাৰোঁ আৰু মোৰ ভিডিঅ'ত যোনে চাই আছে সকলোবিলাকে চিনি পাব তেতিয়াহে আহিব ফুৰিবলৈ এইটো কি ডাঙৰকৈ বনাই থোৱা আছে দেখিছেনে এইটো ঘূৰাব পাৰি নেকি ঘূৰাই চাচোন ঘূৰাবলৈ অকণ এইটোও ঘূৰে বিৰাট ডিজাইনিঙত বনাই থোৱা আছে কিন্তু দেই আৰু গুম্ফা টেম্পল বুলি কয় এইফালেদি যায় এইখন মেইন গেটখন আৰু এইফালে গেটখন বন্ধ আছে সেইটো আমি পিছফালেদি আহিলোঁ এইফালেদি আৰু এতিয়া ইয়াৰ ভিতৰত খুব ধুনীয়াকৈ সোমাই যাওঁ আপোনালোকক দেখাই আছোঁগৈ বাৰু তাত গৈ পেলাই মাক কচম আহি কৈছোঁ নে এনেকুৱা ভাল লাগিছে মানে কি বুলি প্ৰকাশ কৰিম এইফালে পিছফালে দেখিছে নহয় আৰু গাইছ এতিয়া পালোহি গুম্ফা টেম্পল আৰু এইটো চিলাপথাৰত আছে আৰু খুব ধুনীয়াকৈ ৰিলছত আৰু ফটো দেখি থাকোঁ সেইটো আপোনালোকক দেখাবলৈ আহিলোঁ আৰু আহি এনেকুৱা মজা লাগিছে কৈছোঁ নহয় খুব ধুনীয়া এটা ভাইব দিছে মানে খুব ধুনীয়া এটা পৰিৱেশ আৰু এইটো দেখাই দিছোঁ আপোনালোকক টেম্পলটো কি সুন্দৰ ডাঙৰকৈ বনাইছে দেখিছেনে বৌদ্ধ ধৰ্মৰ বহুত মানে ডাঙৰ মানে চকুৰেদি দেখিব যেতিয়া আপোনালোকে মানে বহুত বেছি ডাঙৰ পাব এতিয়া মানে অলপমান কেমেৰাত ৱাইড এংগুলত দেখি আপোনালোকে সৰু পাব পাৰে কিন্তু ইয়াৰ যিবিলাক ছাইডৰ মানে চাবলগীয়া কি সুন্দৰ মানে পৰিৱেশ বনাই থৈছে কৈছোঁ নহয় আৰু ইয়াত ডাঙৰ শিলগুটি কিবাকিবি মানে বৌদ্ধিষ্ট ধৰ্মৰ মানুহে বনাইছে নেকি আৰু চিলাপথাৰত ক'ত তেনেকুৱা ধৰণৰ মানুহ আছে মই এতিয়ালৈকে গম পোৱা নাই বাৰু কিন্তু তথাপিও মানে খুব ধুনীয়া এটা মন্দিৰ বনালে সেইটো বহুত ধন্যবাদ চাবলগীয়া ঠাই আৰু আপোনালোকে আহিব কেতিয়াবা আৰু ইয়াৰ যিটো মানে লোকেশ্যন আৰু খুব ধুনীয়া এটা লোকেশ্যন আৰু ইয়াৰ ছাইডৰ ফালেও চাবলগীয়া বহুত বেছিয়ে ধুনীয়া ঠাই আছে আৰু সেইটো আপোনালোকক দেখাবলৈ গৈ আছোঁ আৰু আহি খুব মজা পাইছোঁ আপোনালোকে আহিব কেতিয়াবা আৰু এই মন্দিৰটো মানে গুম্ফা টেম্পলটো ইয়াত এতিয়ালৈকে মানুহ প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই বাৰু মানে প্ৰৱেশ কৰিবলৈ দুৱাৰে খুলি দিয়া নাই হয়নে বনাই কমপ্লিট হোৱা নাই চাগে আৰু চাৰিওফালৰ পৰা মানে ফটো মাৰিবলৈ প্লেচ আছে এইফালৰ পৰা আপুনি যাব পাৰিব ওপৰলৈ সিফালৰ পৰা যাব পাৰিব আৰু সিফালৰ পৰা যাব পাৰিব চবফালে অকল মানুহ ফটো মাৰি আছে কাৰণ ইয়াত মানে লোকেশ্যনটো এনেকুৱা সুন্দৰ লোকেশ্যন দেখিছেনে আপোনালোকে ভিডিঅ'ত কি সুন্দৰ লাগিছে নহয়
সেইটো মানে সকলোৱে ফটো মাৰিছে আমিও ফটো মাৰিলোঁ খুব ধুনীয়াকৈ ইনষ্টাগ্ৰামত দিলোঁ আৰু কি সুন্দৰ লুক দিছে কৈছোঁ ন আপোনালোকে যদি মোৰ ভিডিঅ'ত কোনোবাই প্ৰথম দেখিছে তেন্তে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব আৰু চেনেলটোত যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া আৰু বহুত বেছিয়ে দেখাব আছে বাৰু সকলোবিলাক দেখামগৈ আপোনালোকক কি সুন্দৰ ভাল লাগিছে মানে মনটো আহি পেলাই বহুত দিন ধৰি মানে ৰাইড কৰা নাছিলোঁ কোনো ধৰণৰ এনেকুৱা ভিডিঅ' বনোৱা নাছিলোঁ সেইটো আপোনালোকক দেখাম বুলি আহিলোঁ এইফালে চাওক কি সুন্দৰ ৱাও আৰু এইফালে বেলি ভিউ খুব বেলি ডুবু অৱস্থা হৈ আছে তো সেইটো কাৰণে মানে ভিউটো বহুত বেছি আল্টিমেট ভিউ আহিছে মানে টেম্পুলটোৰ ওপৰত উঠি আছোঁ আৰু ইয়াৰ পৰা ভিউটো আপোনালোকক দেখাইছোঁ 1 2 3 কি সুন্দৰ লাগিছে মানে মানে তললৈ চাওকচোন কি সুন্দৰকৈ বনাই থোৱা আছে মাক কসম কৈছোঁ নহয় এনেকুৱা ঠাই আজি প্ৰথমবাৰ এনেকৈ আহি পেলাই ভিডিঅ' বনাইছোঁ আৰু নামচাই গৈছিলোঁ তেতিয়া কিন্তু নামচাইত সোমাবলৈ সময় নহ'ল তাত আৰু এইফালে চাওকচোন কি সুন্দৰভাৱে বনাই থোৱা আছে মানে ৱাও দেখি বহুত বেছি ভাল লাগিছে আৰু ভিডিঅ'টো ইমানতে এণ্ডিং কৰি দিম ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটোত যোনে নতুনকৈ ছাবস্ক্ৰাইব কৰিব গাইছ